হাই নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেলাৰ বিজি ব্লগছ তো সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ তো আজি কাম বন নাই আমি অকণমান তেনেকৈ হাৱা খাব আহিছোঁ গাঁও চাবলৈ আহিছোঁ গাঁও ফুৰিবলৈ আহিছোঁ ব'লক আপোনালোকক অকণমান ভিতৰৰ ফালে যাওঁ সদায় আগফালে দেখাই থাকোঁ মুখডোখৰ দেখাই থাকোঁ আজি আপোনালোকক লৈ যাম এটা বেলেগ এটা জেগালৈ সুন্দৰ এটা পৰিৱেশ সুন্দৰ এখন গাঁও ধুনীয়া এটা লোকেশ্যন বলক চাম দেখাম আপোনালোকক তেনেকৈ এনজয় কৰক কি লাগিছে ইয়াৰ বগৰীবিলাক মানে আমাৰ বগৰীবিলাকতো মিঠা হয় বা টেঙা হয় ইয়াৰ বগৰীবিলাক তিতা দিছিল ইমান পকা বগৰী তিতা 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 বহুত তিতা নাজানো কি বগৰী পকা বগৰী পকা বগৰী তিতা এইটো তিতা ব'লক অকণমান আগলৈকে যাওঁ আমি গোটেই সৈন্যকণ লৈ আহিছোঁ লগত চবচে ইম্পৰ্টেণ্ট মানুহ এটা আহিছে আমাৰ পৰহিত ককাই পৰহিত কিবা এটা কৈ দিয়া আকৌ তাই কিয় নক'লেও অলপটো ভালে নহয় তই কওঁ তই কিবা ক'লে ভালে এই ক কিবা এটা ক হ'লো এইযোৰ ঘূৰা নিম বুলি কোৱা জানো জানো মানে আমাৰ অসমৰ নিম আৰু ছাগলী নে ঘূৰা নিম তো অসমৰ নিম অকল এজোপাই আছে ইয়াত বাকী চব মহানিমেই হয় ফাৰ্ষ্ট দেখিছোঁ মই অসমৰ নিম বাকী চব মহানিম এই চানা দেখিছা নাই এইখিনি পৃথিৱীৰ প্ৰথম দেখিছে চানা খেতি কি ধুনীয়াকৈ লগাইছে কাৰণে এইফালেও লগাইছে এইবিলাক বাকীবিলাক গুমধান নহয় আকৌ এইবিলাক চব গৰু ঘাঁহ গাই গৰু ঘাঁহ জাৰ্চি গাই চবেই খায় তাৰপিছত এইফালে এইখিনি চানাই মুঠতে একদম পূৰা গাঁও ধুনীয়া পৰিৱেশ একদম চব খেতি চব এইফালে মজা আই ঐ কাজু গছ এই মাইক অঁ এইফালে নিম আছে কেইবাজোপা আছে দেই ঐ মাজত সেইজোপা কি গছ অঁ চৰি ফোৱা কঁঠাল য়েছ অঁ চৰি ফোৱা কঁঠাল গছ বাকী চব নাৰিকল নাৰিকল নে নাৰিকল নকা হা নাৰিকল নে নাৰিকল অসমীয়াত নাৰিকল ৰাইট আমি নাৰিকল বুলি কওঁ ইয়াত আমাৰ ষ্টেণ্ডাৰ্ড নহয় নাৰিকল চিধা গাঁৱলীয়া মানুহ ফকীয়া কথা এইজোপা চাওক অঁ মতা মানুহ গোটা কথা মজা আছে দেই লোকেশ্যনটো মজা লাগিছে দেই ভিউজটো চা নকা কি ধুনীয়া লাগিছে দেখিব চাহ তই গছখিনি চা কি মজা লাগিছে দেখিব চা অহো কিন্তু ধুনীয়া লাগিছে দেই তোকো ধুনীয়া লাগিছে দেখিবলৈ মৰিয়ে মেলি ভৰাই কৰিলে নে গছে ঠুকিলেহে আহি গাড়ীয়ে এইখন কালু বাগানে আছিলে আমি আগতে খাবলৈ আহিছিলোঁ এতিয়া মই 1947 আহা এতিয়া নহা হ'ল বাৰু এতিয়া আমি কালু খাবলৈ আহিলোঁ সভ্য শান্ত শিষ্ট মহাদুষ্ট মই নহয় নিমন পাৰা খা অঁ নাৰিকল ধেৰ পৰিছে ন কৈছে ইমান পৰিছে নাৰিকল এই দলংখন আছে ইয়াত অঁ দলংখনত যাওঁ আকৌ অকণমান লোকেশ্যনটো দেখাই আহোঁ ৰাইজ বা তহঁতৰ মানুহকেইটাক আকৌ মোৰ ঘৰটো কালাত এনেকুৱা ধুনীয়া লাগিছে নে দেখিবলৈ মাটিমাহ বাংক নহয় বেঙেনা সেই বেঙেনা নহয় মজা জেগাডোখৰ চাপ কি ধুনীয়া লাগিছে ন অঁ মানে টাইম টু টাইম ইমানে ধুনীয়া লাগিছে নহয় ডাঙৰটি বহুত লগাইছে দেই অকণমান ধুনীয়া অকণমান ধুনীয়া আবে এইটো চেষ্টা আমি খেলি কৰিলোঁ কুঁহিয়াৰহে নহয় আৰু কেনেকৈ হয় জানো হয় এইকেইটা কুঁহিয়াৰহঁত ঘাঁহ নে কুঁহিয়াৰ বে খেলি মেলি হৈ যায় বে চিষ্টেম নহয় ঘাঁহ কিবা কুঁহিয়াৰ গান্না এইটো গোটেইটো কুঁহিয়াৰ দিবি নেকি আইতা ৰখিলা মান খাবলৈ মাটিমাহ তামিলনাডুত হাই ক'ত খুজি লওঁ নি অলপমান ইমান বুঢ়ী মানুহজনী মাটিমাহ তুলি আছে এই কাল কুকুৰ পোৱালি এক গঁৰাল দেখোন ছাগলী ছাগলী ই ৰখীয়া
তেৰিকা কনফিউজ হৈ গৈছে ই মানে ৰখীয়া মানে ছাগলীখিনি ন বেয়া দম দিছে আমাক দিছে সি দম দে না নবকে আৰু এইটো কোম্পানী কেতিয়া বনালে তাৰমানে আমি আকৌ নাছিলে নহয় এইটো কোম্পানী নাছিলে আমি থাকোঁতে ফাইনেলি নদীখন পালোহি এইটো কি কথা নদীখন পালোহি পানী নাই ই পানী আছে দলংখন সৰু হৈ দিলে মই আগতে ডাঙৰ মই ছুটি কৰিব লাগে ন বহুত বছৰ হ'ল মই 17 চনমানতে আহা 17 চনতে এইফালে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ আহোঁতো এখন দলংখন দীঘল আছিলে অকৰা এনেকৈ জেগাডোখৰ দ আছিলে একদম তোক এতিয়া মই গালি পাই দিব নোৱাৰিছোঁ কেমেৰাটোলৈ তোক মই দিলোঁ আকৌ ডাঙৰ এইটো ভিগাই আছে আমলোকটো এইটো লেচু হয় কিনে নহয় লেচু বাঘ আছে ৰঙা বাঘ এইটো ব্লগ দিন মানে দিন নাজানো আৰু বৰবাদ কৰি দিলে এইবিলাক কেনেকুৱা নাই কল তলতে লাগিছে যে কেনেকুৱা হাইব্ৰিড ইমান চাপৰ্ট লাগিছে যে তোক মই কৈছোঁ ইমান তলতে লাগিছে নাই কৈছে কেনেকুৱা নাই গৈ যাব পেৰিয়া নাই কেন পালায়াম ৰাম এটা নামেই হ'ল নে ৱেলকাম ইউ বুলি কৈছে মানে আমি এতিয়া বেলেগ এটা পঞ্চায়তত আহিলোঁ আকৌ এইটো ইডিগেৰা পঞ্চায়ত নহয় আকৌ ৱেলকাম জনা লিখিছে আকৌ ৱেলকাম বুলি যামেই আকৌ এনেকুৱা নাইকল দেখিছে এনেকুৱা চাওক কিমান চাপত মাটিৰ ওচৰতে একদম কেনেকুৱা ফিটিং হৈ লাগিছে ইমান চাব লাগিছে কি নাইকল কোনোবা জানে যদি ক'ব হাইব্ৰিড নে কি চিষ্টেম হয় একো নাজানো এইকেইজোপা আকৌ চাওক আকাশত লাগি আছে আৰু এইকেইজোপা আকৌ চাওক একদম মাটিতে এইটো লাগিছে এইজোপা যে একদম পূৰা ফিটিং হৈ লাগিছে আচৰিত আৰু নাযাওঁগৈ আমি উভতি দিওঁ উভতি দিওঁ ব'ল বেলেগ এটা পঞ্চায়ত আহিলোঁ নিজৰ পঞ্চায়ত যাওঁ ব'ল আমি আকৌ এইকেইটা পঞ্চায়ত এইটো পাই বেলেগ এটা পঞ্চায়তৰ পৰা আমি এতিয়া আকৌ নিজৰ পঞ্চায়তলৈ ঘূৰি গৈ আছোঁ এনেই চালোহি লোকৰ পঞ্চায়তটো আকৌ এতিয়া বেলেগ এটা গৈ থাকিম ব'লক কমিটি কৰি এইটো বাছ এখন আহিছে ঐ ট্ৰেইনৱালটো ক'ত আছে ষ্টেচন চাওঁ নহ'লে ব'ল ষ্টেচন চাওঁ তই পুজালৈ থাকিবি নেকি ঘৰত কিয় প্ৰতিজ্ঞা ল'লি নেকি শিলিকা গোটেই আমলৈ শিলিখা হয় চিনি পাইছে দেই আমাৰ ল'ৰাবিলাকৰ টেলেণ্টেড আছে বহুত ৰুবলৈতো লৈছোঁ নপকে নোলাই এইকেইটা না পচাব লাগিব তই কিমান আনিলি কণ দিলেহে আমি অসমৰ কণ দিলেহে আজি বিচাৰি পাই গ'লো এই চুৰ কৰি আনিছে দেই সি খাবই লৈছে আমি পচালে গোটেইবাৰ খাব পাৰিবি নাই সভ্য তলৰ পচাল নহ'ব তহঁতি নাজানো তলত হয় গেলা জেগা আমাৰ ডোখৰ ধুনীয়া জেগা ফটো ওলাইছিলে তই আমনি কম বুলি আহিছিলোঁ নামটো নকওঁ আৰু বেয়া হ'ব ব্লগত ওলাই গ'লে মানে আকৌ পিছত সি আহি টান নিচিনাকৈ উকাব আকৌ যদি মোক নাম লৈ কি এনেকৈ কৈছে একোৱে নাছিলে গোটেই জংঘল আছিলে নহয় দেখোন জনশূন্য আছিলে ইমান জল্দি ডেভেলপ হৈ গ'ল বা ভাবিব নোৱাৰে মানে চব চৰকাৰে দিয়া মানে নিজে কোনো এটা পাৰ্টিকুলাৰ মালিকে বনাই দিছে ঘৰবিলাক চব ভাড়া দি দিছে ন নাই বিকিছে ডাইৰেক্ট মাটিবিলাক লৈছে এইডোখৰ এটা বেলেগ হয় চাগে ন কিমান ফটাফট ডেভেলপ হৈ গৈছে জেগাবিলাক দিছ ইজ কল ভূত বাংলা গাঁৱবোৰ বনাই দি দিব হয় না বন্ধুসকল এতিয়া পূৰা ধুনীয়াকৈ ঘূৰি মেলি আহিলোঁ অলপ শুই দিলোঁ ভাগৰ লাগিল চ' এতিয়া পইচা আনিব যাম পইচা যোৱা শনিবাৰে দৰমহা আনি দিলে আমাক আজি সোমবাৰে দিব সেইটো দৰমহাটো আনি কিনি ভাগবতৰা কৰি দিওঁ ল'ৰাবিলাকৰ লগত হয় নাই তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আৰু গাঁৱলীয়া পৰিৱেশটো চাই কেনেকুৱা লাগিলে তো গাঁৱলীয়া পৰিৱেশটো চবেই ভালেই লাগিছে মোৰতো বেছি ভাল লাগে চ' অ'কে বাই বাই পিছত লগ পাম ঠিক আছে